নমস্কাৰ, আজি হৈছে 25 জুন। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। সমগ্ৰ দেশবাসীৰ বাবে এক ভাল খবৰ। দেশৰ কৃষকৰ বাবে আহি পৰিছে ভাল খবৰ। জুন মাহৰ শেষৰটো সপ্তাহতে লাভ কৰিব 20 নং কিস্তি। শীঘ্ৰেই কৰি লওক এই তিনিটা কাম। এই মুহূৰ্তৰ খবৰ জনাই যাম যে আপোনালোকে কি এই তিনিটা কাম কৰিব লাগিব, যি কাম কৰাৰ পিছত আপোনালোকে লাভ কৰিব PM কিষাণ আঁচনিৰ 20 নং কিস্তিৰ ধন। PM কিষাণৰ ধনক লৈ আহি গ'ল ডাঙৰ খবৰ। জুন মাহৰ শেষৰটো সপ্তাহতে লাভ কৰিব 20 নম্বৰ কিস্তিৰ ধন আৰু চৰকাৰে ধন বিতৰণৰ বাবে সাজু কৰিছে সম্পূৰ্ণ তালিকা আৰু শীঘ্ৰে পৰীক্ষা কৰক তালিকাত আপোনাৰ নাম আছেনে নাই। তালিকাত নাম নাথাকিলে কৰক অভিযোগ আৰু ছেভ কৰি লওক 155261 অথবা 180011225526 নম্বৰ আৰু 01123381092 নম্বৰ ছেভ কৰি ৰাখক। আৰু আজিয়েই PM কিষাণৰ ৱেবছাইটত কৃষকে কৰি লওক নিজৰ KYCৰ কাম আৰু KYC সম্পূৰ্ণ নোহোৱা কৃষকৰ একাউণ্টত নোসোমাব এই ধন। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। অহা 1 জুলাইৰ পৰা বৃদ্ধি পাব ৰেলৰ টিকটৰ মূল্য। চাই লওক নতুন মূল্য। ৰেল যাত্ৰীৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। বৃদ্ধি পাব ৰেলৰ টিকটৰ মূল্য। অহা 1 জুলাইৰ পৰা বৃদ্ধি পাব ৰেলৰ টিকটৰ মূল্য আৰু নন এচিত প্ৰতি কিলোমিটাৰত বৃদ্ধি পাব 1 পইচাকৈ আৰু প্ৰতি কিলোমিটাৰত 2 পইচাকৈ বৃদ্ধি পাব AC শ্ৰেণীৰ টিকটৰ মূল্য আৰু প্ৰতি কিলোমিটাৰত 2 পইচাকৈ বৃদ্ধি পাব AC শ্ৰেণীৰ টিকটৰ মূল্য আৰু সাধাৰণ দ্বিতীয় শ্ৰেণীত 500 কিলোমিটাৰতকৈ অধিক দূৰত্বৰ বাবে বৃদ্ধি পাব আধা পইচাকৈ আৰু ৰেল বিভাগে জাৰি কৰিলে এই নতুন নিৰিখ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ SP অসম মিডিয়াৰ সমূহ দৰ্শকক। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যত পুনৰ সংঘটিত হৈছে এক জঘন্য কাণ্ড। অপৰাধীক পুনৰ আৰক্ষীৰ এনকাউণ্টাৰ। শিশুৰে অপকৰ্ম কৰা অভিযুক্তলৈ গুলী। মুহূৰ্তৰ খবৰ SP অসম মিডিয়াৰ সমূহ দৰ্শকলৈ। অপৰাধীক লক্ষ্য কৰি পুনৰ গৰজিল আৰক্ষীৰ বন্দুক আৰু শিশুৰ সৈতে ভয়ংকৰ কাণ্ড কৰা অভিযুক্তলৈ গুলীচালনা এইবাৰ অসম আৰক্ষীৰ। বোকাজানত অপৰাধীক আৰক্ষীৰ এনকাউণ্টাৰ আৰু শিশু ধৰ্ষণকাৰীলৈ লক্ষ্য কৰি গুলীচালনা আৰু গুলীবিদ্ধ শিশু ধৰ্ষণত অভিযুক্ত ৰঞ্জিত বসুমতাৰী আৰু ভৰিত গুলী লাগিছে অভিযুক্ত অপৰাধী ৰঞ্জিত বসুমতাৰীৰ আৰু আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোঁতেই এনকাউণ্টাৰ ৰঞ্জিত বসুমতাৰীক আৰু অপৰাধীক লক্ষ্য কৰি পুনৰ গৰুজিল আৰক্ষীৰ বন্দুক আৰু এগৰাকী 6 বছৰীয়া কন্যাক পুনৰ অপকৰ্মৰ সৈতে জড়িত কৰিছে এই ৰঞ্জিত বসুমতাৰী আৰু শিশুৰ সৈতে ভয়ংকৰ কাণ্ড কৰা অভিযুক্তলৈ গুলীবৰ্ষণ। এইবাৰ অসম আৰক্ষীৰ বোকাজানত অপৰাধীক আৰক্ষীৰ এনকাউণ্টাৰ। আহিছোঁ অন্য এক খবৰৰ মাজলৈ। দেশৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ। বিজেপিত যোগদান কৰিব নেকি বিধায়ক অখিল গগৈয়ে। অখিলৰ চৰ্ত এইবাৰ বিজেপিলৈ। বিজেপিত যোগদান কৰিব নেকি বিধায়ক অখিল গগৈয়ে। বিজেপিত যোগদান কৰাৰ বাবে চৰ্ত ৰাখিলে অখিল গগৈয়ে। মুছলমানক 100 টকাত আৰু হিন্দুক 25 টকাত পেট্ৰল দিলেই বিজেপিত যোগদান কৰিব অখিল গগৈয়ে। ডাঙৰ মন্তব্য ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ যে চৰ্ত মানিলে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিব অখিল গগৈয়ে আৰু অখিল গগৈৰ মন্তব্যক লৈ এইবাৰ ৰাজ্যজুৰি চৰ্চা অব্যাহত আছে। বিজেপি যোগদান কৰিব নেকি বিধায়ক অখিল গগৈ, ইয়াক লৈ এতিয়া চৰ্চা চলি আছে সমগ্ৰ ৰাজ্যজুৰি আৰু বিজেপিত যোগদান কৰাৰ বাবে চৰ্ত ৰাখিলে এইবাৰ ৰাজ্যৰ সভাপতি অখিল গগৈয়ে আৰু মুছলমানক 100 টকাত আৰু হিন্দুক 25 টকাত পেট্ৰল দিলেই বিজেপিত যোগদান কৰিব নেকি অখিল গগৈয়ে, তাক লৈ এতিয়া চৰ্চা চলিছে সৰ্বত্ৰে আৰু ডাঙৰ মন্তব্য ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ। অহা 1 অক্টোবৰৰ পৰা হ্ৰাস পাব বিদ্যুতৰ বিল। 250 টকাতে লাভ কৰিব গেছ চিলিণ্ডাৰ। লগতে আশা কৰ্মীৰো বৃদ্ধি হ'ব দৰমহা। এই মুহূৰ্তৰ খবৰ SP অসম মিডিয়াৰ সমূহ দৰ্শকৰ বাবে। লাখ লাখ বিদ্যুৎ উপভোক্তাক ভাল খবৰ দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে। অহা 1 অক্টোবৰৰ পৰা বিদ্যুতৰ বিল হ্ৰাস পোৱাৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰতি ইউনিটত 1 টকাকৈ হ্ৰাস পোৱাৰ ঘোষণা মুখ্যমন্ত্ৰীৰ। লগতে ৰাজ্যবাসীক উদ্দেশ্যি এলানি ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু অহা 1 অক্টোবৰৰ পৰা
250 টকাতে হিতাধিকাৰীয়ে লাভ কৰিব ৰন্ধন গেছ। ৰেচন কাৰ্ড থাকিলে কম দামতে কিনিব পাৰিব দাইল, নিমখ আৰু চেনি। অহা 1 অক্টোবৰৰ পৰা ৰন্ধন কৰ্মী, আশা কৰ্মীৰ দৰমহা বৃদ্ধি পোৱাৰ ঘোষণা কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে লাখ লাখ বিদ্যুৎ উপভোক্তাকো ভাল খবৰ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে, কিয়নো 1 অক্টোবৰৰ পৰা বিদ্যুতৰ বিল হ্ৰাস পোৱাৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু প্ৰতি ইউনিটত 1 টকাকৈ হ্ৰাস পোৱাৰ ঘোষণা মুখ্যমন্ত্ৰীৰ।